পূৰ্বৰ পৰা কৈ আছো যে শিক্ষাবৰ্ষ সলনি কৰাটো অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয় গতিকে পুনৰাই জানুৱাৰী টু ডিসেম্বৰলৈকে যেটো শিক্ষাবৰ্ষ আছিল তালৈকে লৈ যাব লাগে অন্যথা ছাত্ৰ-ছাত্ৰীসকলে কিন্তু যিমান সময় পাঠ গ্ৰহণ কৰিব পৰা সুবিধা পাব লাগে তাতকৈ নিশ্চিতভাৱে কমকৈ পাই আছে আৰু পাই থাকিব গতিকে শিক্ষাবৰ্ষটো পুনৰ আগৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ আগৰ যেটো শিক্ষাবৰ্ষ আছিল তেতিয়া কি আছিল জানুৱাৰী মাহত স্টাৰ্ট হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ 13-14 তাৰিখলৈকে এই কেইটা দিনৰ যেটো পাঠ মানে হেখিনি সময়খিনি না গৰম না ঠাণ্ডা গতিকে স্কুলত সুন্দৰভাৱে পাঠ গ্ৰহণ কৰিব পাৰিছিল কোভিডৰ সময়ত কোভিডৰ আলম লৈ আসলতে শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হৈছে কিন্তু প্ৰেক্টিক্যালি এতিয়ালৈকে বিদ্যালয়বোৰত আসলতে পাঠদান হ'ব পাৰিছে না নাই কথাটো আমি চাব লাগিব বিহু গল অন্যান্য উৎসৱ বিলাক আৰম্ভ হৈ গল গৰম আহি গল গৰম আহাৰ লগে লগে বিদ্যালয়বোৰত বন্ধ হ'ব লগা হ'ল বানপানী আহিল বানপানীৰ লগে লগে বন্ধ হ'ব লগা হ'ল এই যেটো প্ৰক্ৰিয়া অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয় এতিয়া 16-17 তাৰিখে দিয়া হৈছে পেট এক্সাম আকৌ 18 তাৰিখৰ পৰা আমাৰ মূল্যায়ন কিন্তু এতিয়াও আমি দেখিছো যে সম্পূৰ্ণভাৱে ছাত্ৰ-ছাত্ৰীয়ে কিতাপখিনি পোৱা নাই আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে অতি সোনকালে পাঠ্যপুথি যত পোৱা নাই সেইখিনি অতি সোনকালে পাঠ্যপুথিখিনি দিব লাগে